নমস্কাৰ, মই দীপ্ৰাঞ্জিত। লগতে চাওক সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ বাতৰি। বিলাসী পাৰ্ক এভেকশ্যন, হাতে হাতে জাঠিৰ জোং লৈ বুলডোজাৰত আক্ৰমণ বেদখলকাৰীৰ, পৰিস্থিতি অতিকেই ভয়ানক। বেদখলকাৰীৰ ত্ৰাণকৰ্তা ৰূপত বিধায়ক অখিল গগৈ একমাত্ৰ কংগ্ৰেছৰ দোষৰ বাবে আজি সংখ্যালঘুসকলৰ এই দুৰ্দশা বুলি কয়। কংগ্ৰেছে কিন্তু কোনোদিনে সংখ্যালঘু লোকসকলৰ বাবে একোৱেই নকৰিলে। সংখ্যালঘু দল সংগঠনক লৈ অখিল গগৈয়ে কৰিলে ডাঙৰ মন্তব্য। কংগ্ৰেছে কৰি যোৱা ভুলৰ বাবেই অসমত সংখ্যালঘু আজি এই দুৰ্দশা। দেশৰ ৭৮ বছৰীয়া শাসনত কংগ্ৰেছে ৬০ বছৰতকৈও অধিক দিন শাসন কৰিলে। তেওঁলোকক মাতৃ পট্টাও নিদিলে। তেওঁলোকৰ ডি ভোটাৰৰ সমস্যা জটিল কৰি তুলিলে। কংগ্ৰেছে কৰা ভুলৰ বাবেই বিজেপিয়ে এতিয়া সুযোগ লৈছে। কংগ্ৰেছে কৰা ভুলৰ বাবে আজি বিজেপিয়ে সুযোগ লৈছে। এই সুযোগ আনি দিলে একমাত্ৰ কংগ্ৰেছে। এই সুযোগ আনি দিলে একমাত্ৰ কংগ্ৰেছে। কংগ্ৰেছে কোনোপধ্যেই সংখ্যালঘু লোকৰ সমস্যাবিলাক সমাধান নকৰিলে। স্বদেশী সংখ্যালঘু লোকসকলক মাতৃ পট্টা দিয়াহেঁতেন আজি এই সমস্যা নহ'লেহেঁতেন। বিদেশী বা বাংলাদেশী নামত স্বদেশী মানুহক অত্যাচাৰ কৰাটো কোনোপধ্যেই সহ্য কৰা নহ'ব বুলি কয়। যিসকল ব্ৰিটিছৰ আগৰ পৰা আহিছে তেওঁলোকক আমি খেদিব নোৱাৰোঁ। সংখ্যালঘু সমস্যা স্থায়ীভাৱে সমাধান নকৰাটো কংগ্ৰেছৰ আটাইতকৈ ডাঙৰ ভুল। সংখ্যালঘু নিৰাপত্তাৰ বাবে ঐক্যবদ্ধ হ'ব লাগিব সংখ্যালঘু দল সংগঠন। উচ্ছেদস্থলীত উপস্থিত হৈ কংগ্ৰেছক তীব্ৰ আক্ৰমণ অখিল গগৈৰ। বুলডোজাৰ একশ্যনৰ পৰা সাৰি নগ'ল ঐতিহাসিক মছজিদ। যোৰহাটৰ অনিমেষ বৰাৰ ভয়ংকৰ হত্যাকাণ্ড, ঘনিষ্ঠ বন্ধুৱে মাষ্টাৰমাইণ্ড আদিত্য শইকীয়া গ্ৰেপ্তাৰ। শনিবাৰে নিশা একেলগে সুৰা বিপণী দেখা গৈছিল অনিমেষ বৰা আৰু আদিত্য শইকীয়া দুয়োকে। ইয়াৰ পিছতেই উদ্ধাৰ হৈছিল অনিমেষ বৰাৰ মৃতদেহ। লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ হৈছিল মটৰচাইকেল। সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে চলাইছে ক্ষীপ্ৰ তদন্ত। যোৰহাটৰ সদৰ থানাত ৰুজু কৰা হৈছে ইয়াৰ গোচৰ। ৪ দিনৰ আৰক্ষী জিমাত লৈছে আদিত্য শইকীয়াক। দেওবাৰে উদ্ধাৰ হৈছিল অনিমেষ বৰাৰ মৃতদেহ। তেজপুৰৰ কুখ্যাত ভূ মাফিয়া ৰাজা বাবু পতংগীয়াক গ্ৰেপ্তাৰ কৰা হৈছিল মন্ত্ৰী পীয়ুষ হাজৰিকাৰ নিৰ্দেশত। অলপতে তেজপুৰ আয়ুক্ত কাৰ্যালয়ত এগৰাকী বৃদ্ধাই দিছিল অভিযোগ। বেচিৰিয়া নৰেন পাঠক নামৰ ৯০ বছৰ বৃদ্ধৰ পৰা ভূমি বিক্ৰী কৰিছিল জালিয়াতিৰে। বাংলাদেশ হ'ব নেকি অসম? বাংলাদেশ হ'ব নেকি অসম? বাংলাদেশ হ'ব নেকি অসম? অনুপ্ৰৱেশকাৰীয়ে আনিছে ভয়ংকৰ বিপদ। মুছলমানৰ জনসংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি। ২০০১ চনৰ লোকপিয়লত অসমত মুছলমানৰ জনসংখ্যা আছিল ৩৫%। ২০১১ চনৰ লোকপিয়লত বৃদ্ধি হয় ৩৫%। আৰু 10 বছৰত মুছলমানৰ জনসংখ্যা বৃদ্ধি 29%। হিন্দুৰ জনসংখ্যা বাঢ়িল মাত্ৰ 16%। হিন্দুৰ জনসংখ্যা বাঢ়িল মাত্ৰ 16%। ২০৩৭ চনত অসমত মুছলমানৰ জনসংখ্যা 40% হোৱাৰ আশংকা কৰা হৈছে। ২০৩৭ চনত অসমৰ মুছলমানৰ জনসংখ্যা 40% হোৱাৰ আশংকা কৰা হৈছে।
মুছলমানৰ জনসংখ্যা 50% হ'বলৈ আৰু বেছি দিন নালাগিব তাৰ আশংকা কৰা হৈছে। শিক্ষকৰ বাবে ছাত্ৰীয়ে আত্মহত্যা কৰিবলগীয়া হ'ল। শিক্ষকৰ বাবে ছাত্ৰীয়ে আত্মহত্যা কৰিবলগীয়া হ'ল। স্লিপিং টেবলেট খুৱাই ছাত্ৰীক চলাইছিল যৌন আতিশায্য। স্লিপিং টেবলেট খুৱাই ছাত্ৰীক চলাইছিল যৌন আতিশায্য। তিনিচুকীয়াৰ ঢলাত এই ভয়ংকৰ ঘটনা। হাতীখুলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ভিকু চেত্ৰীয়ে ঘটালে এই ঘটনা। হাতীখুলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ভিকু চেত্ৰী ঘটালে এই ঘটনা। জেলত থকা ভিকু চেত্ৰীক কঠোৰ শাস্তিৰ দাবী জনাইছে ৰাইজে। ৰাজ্যত চলি আছে বেদখলকাৰীৰ বিৰুদ্ধে একশ্যন। বৃহৎ একশ্যন। জুৰিয়াত চলিব বৃহত্তৰ উচ্ছেদ অভিযান। বেদখলকাৰী ঘৰ খালী কৰাৰ বাবে 7 দিন সময়সীমা। মাইক যোগে প্ৰশাসনৰ অন্তিম জাননী। 285 নং চৰকাৰী ডাকৰ আলিবাটত চলিব উচ্ছেদ। একাংশ লোকে চৰকাৰী ভূমি অবৈধভাৱে কৰি আহিছিল বসবাস। নিৰ্ধাৰিত সময়ত ভূমি খালী কৰাৰ নিৰ্দেশ প্ৰশাসনৰ। অন্তিম জাননী জাৰি প্ৰশাসনৰ কঠোৰ সিদ্ধান্ত। জাননী জাৰিৰ পিছতেই জনতাৰ মাজত হাহাকাৰ। ঘৰ খালী কৰাৰ বাবে বান্ধিছে ৰাইজে টালি টোপোলা। 10 জুলাইত গোৱালপাৰাত হ'ব সৰ্ববৃহৎ উচ্ছেদ। গ্ৰাবকৈ নামিছে আৰক্ষী দলে বলে। সাজু কৰি ৰখা হৈছে শ চৰকাৰী বুলডোজাৰ। কৃষ্ণাই বিদ্যাপাৰা বেতবাৰীত উচ্ছেদ অভিযান চলোৱাৰ বাবে সাজু হৈ আছে আৰক্ষী লোক। অবৈধভাৱে বাস কৰা লোকৰ বিৰুদ্ধে চলিব উচ্ছেদ। ইতিমধ্যে বৃহৎ সংখ্যক আৰক্ষী দল আহি উপস্থিত হৈছে কৃষ্ণাইত। 138 হেক্টৰ ভূমিত চলিব প্ৰশাসনৰ বুলডোজাৰ। উচ্ছেদ কৰিবলৈ জাননী জাৰিৰ সমান্তৰালকৈ কৰা হৈছে মাইক। ইতিমধ্যে টালি টোপোলা বান্ধি ঘৰ এৰিছে একাংশ বেদখলকাৰী লোকসকলে। কাৰ্বি আংলঙৰ চিএমৰ বিৰুদ্ধে আনিছিল বিস্ফোৰক অভিযোগ গৌৰৱ গগৈয়ে। আৰু কাৰ্বি আংলঙৰ বিকাশ দেখা নাই নেকি গৌৰৱে। দুৰ্নীতিৰ কথা ক'লেই নহ'ব, তাৰ প্ৰমাণ দিব লাগিব। গৌৰৱ গগৈয়ে কেতিয়াবা ইয়াত কাৰোবাৰ ঘৰ চাব আহিছে নেকি? কাৰ্বি আংলঙৰ সমস্যাৰ বাবে কেতিয়াবা মাত মাতি পাইছে নেকি গৌৰৱ গগৈয়ে? কাৰ্বি আংলঙৰ ডিফুত বিস্ফোৰক অভিযোগ আনিছিল গৌৰৱ গগৈয়ে। তুলিৰাম ৰংহাঙৰ নিৰ্মাণ বৃহৎ অট্টালিকাৰ সন্মুখত ৰৈ মন্তব্য কৰিছিল গৌৰৱ গগৈয়ে। শুনিছোঁ এই ঘৰটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বন্ধুৰ ঘৰ। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰতকৈ ডাঙৰ এই অট্টালিকা। দিল্লীৰ শীৰ্ষ মহলতকৈ বেছি ধন ব্যয় কৰা হৈছে এই অট্টালিকাত। এই ঘৰক লৈ কিয় ব্যৱস্থা লোৱা নাই ইনকাম টেক্স বিভাগে, চমুকৈ ইডিয়ে। প্ৰায় 200 কোটি টকাৰে এই ৰাজপ্ৰসাদ নিৰ্মাণ কৰা বুলি দাবী কংগ্ৰেছৰ। তাৰ পাছতে গৌৰৱ গগৈক চেলেঞ্জ চিএম তুলিৰাম ৰংহাঙৰ। সাহস আছে যদি দুৰ্নীতি হোৱাৰ প্ৰমাণ দিয়ক গৌৰৱ গগৈয়ে এই বুলি কয়। আশা কৰোঁ মোৰ ভিডিঅ'টি চাই ভাল পালে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।